দৰঙৰ সাংবাদিকৰ অন্যতম অনুষ্ঠান মঙলদৈ মিডিয়া সাৰ্কুলৰ 17 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন। প্ৰতিষ্ঠা দিৱসত ফটো সাংবাদিক ঋতুৰাজ কোঁৱৰক সম্বৰ্ধনা অনুষ্ঠানত তেওঁৰ ফটো সাংবাদিকতাৰ অভিজ্ঞতা ব্যক্ত কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থও প্ৰকাশ কৰা হয়। গুৰুত্বপূৰ্ণ ভূমিকা আছে, যথেষ্টখিনি আছে। কাৰণ কিয় এওঁলোকৰ যে অকল মিডিয়া নিউজ প্ৰৱৰ্তনৰ ক্ষেত্ৰতে নহয়, বাকী ছ'চিয়েল ৰেছপনচিবিলিটিও থাকে। মানুহক এৱাৰনেছ কৰিব পাৰে, বহুত ক্ষেত্ৰত এখন ভাল ফটো তুলিও এৱাৰনেছ কৰিব পাৰে। তেওঁলোকৰ সমাজত কি কি কাম হয় এইবোৰ পেপাৰত দি কৰিব পাৰে। আৰু যদি ভালকৈ অৰ্গেনাইজ কৰে, যেনেকৈ এতিয়া মঙলদৈ মিডিয়া চাৰ্কেলে যিটো অৰ্গেনাইজ ৱেত কাম কৰি আছে, মই ভাবোঁ এইটো খুবেই গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান। পেৰিছৰ অভিজ্ঞতা ভাল, খুবেই ডাঙৰ এক্সপিৰিয়েঞ্চ এটা। আৰু চব ফটো জাৰ্ণালিষ্টৰে এটা মন থাকে যে এদিন অলিম্পিক কাভাৰ কৰিব পাৰিম। সৰুতে অলিম্পিক চাইছিলোঁ টিভিত, এইবাৰ নিজে গৈ তাতে কাভাৰ কৰিছোঁ, বিভিন্ন ধৰণৰ ইভেণ্ট কাভাৰ কৰিছোঁ। গতিকে মোৰ কাৰণে ডাঙৰ অভিজ্ঞতা হৈছে এইটো। মই আচলতে খুব আজি আনন্দিত হৈছোঁ, গৌৰৱান্বিত হৈছোঁ যে মঙলদৈৰ অগ্ৰণী এটা সাংবাদিক সংগঠন মঙলদৈ মিডিয়া চাৰ্কুলৰ 17 সংখ্যক যি প্ৰতিষ্ঠা দিৱস, সংবাদ মাধ্যমৰ যিটো ভূমিকা বা ইতিবাচক দিশত ইতিবাচক বাতৰি পৰিৱেশন আৰু ইতিবাচকভাৱে ৰাইজক জাগ্ৰত কৰা, ৰাইজক শিক্ষিত কৰা আৰু ৰাইজক বিভিন্ন সময়ত প্ৰয়োজনীয় তথ্য পাতিৰে সমৃদ্ধ কৰা, এই যিটো সংবাদ ক্ষেত্ৰখনৰ ভূমিকা বা সাংবাদিকসকলৰ ভূমিকা, এই ভূমিকাক সঁচা অৰ্থত মঙলদৈ মিডিয়া চাৰ্কলে প্ৰতিনিধিত্ব কৰিছে।